আমাৰ শিক্ষকৰ বিৰুদ্ধে নিউজ ওলাইছে। সেই নিউজ আমাৰ ৰাইজৰ কাণত যোৱাৰ পিছত ৰাইজ ক্ষোভিত হৈ উঠিছে আৰু আমাৰ এই শিক্ষকজন এই স্কুলৰ জৰাজীৰ্ণ অৱস্থা হৈ গৈছিলে প্ৰাক্তন শিক্ষকৰ প্ৰাধান্যত। আৰু বৰ্তমান শিক্ষকে আমাৰ স্কুলৰ পজিশ্যন 252খন স্কুলৰ ভিতৰত ছেকেণ্ড পজিশ্যন। সঁচা কথা ক'ব গ'লে শিক্ষকৰ অৱদান। আৰু আমি প্ৰাইভেট স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী আনি অভিভাৱিকাসকলে এইখন স্কুলত দিছোঁ। কি কাৰণত দিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। এটা অভিযোগ হৈছে যে উত্থাপন হৈছে যে স্কুলৰ মাটি বেদখল হৈছে। স্কুলৰ মাটি বেদখল হৈছে। মই চৰকাৰক ৰাইজৰ হৈ আহ্বান জনাইছোঁ, টানি অনুৰোধ জনাইছোঁ যে চৰকাৰে আমাৰ স্কুলৰ মাটি উলিয়াই দিব লাগে, স্কুলৰ মাটি স্কুলৰ নেতৃত্বত দিব লাগে, আমাৰ ছাত্ৰ ছাত্ৰীক খেলা ধূলা কৰাত লিখা পঢ়া কৰাৰ সুবিধা কৰি দিব লাগে। কি স্কুলৰ টয়লেট বেদখল কৰি তেওঁলোকৰ কব্জাত ৰাখিছে বুলি আমি গম পাইছোঁ, কিমান দূৰ সত্য? কোনে বেদখল কৰিছে? প্ৰাক্তন শিক্ষক উমেদ আলী মাষ্টৰ আছিলে তেখেতে আৰু তেখেতৰ পৰিয়াল। এতিয়া কি বাসগৃহ বনাই থৈছে নেকি? বাসগৃহ বনাই থৈছে। কি ক'ব, চৰকাৰে যি সময়ত বেদখলমুক্ত কৰাৰ সংকল্প লৈছে, দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰিছে, সেই সময়ত এখন বিদ্যালয়ৰ ভূমি বেদখল কৰিছে। কি ক'ব চৰকাৰক? চৰকাৰক আহ্বান জনাইছোঁ যে চৰকাৰে আমাৰ ৰাইজৰ স্বাৰ্থত স্কুলৰ মাটি মুকলি কৰি দিব লাগে। এজন শিক্ষকৰ কথা আজিলৈকে আমি এনেকুৱা শিক্ষক দেখা নাই। এইটো ব্লকত 8টা বজাৰ পৰা মই কৈ আছোঁ। তেওঁলোকো গাৰ্জেন হয়, একাংশ গাৰ্জেনে কৈছে দুৰ্নীতি কৰিছে। একাংশ গাৰ্জেনে যে কৈছে তাত আপোনালোকে হেৰি কৰি চাব যে তাত যদি গাৰ্জেনে 47, আমি শুনা পাইছোঁ যে 47জন গাৰ্জেনে চহী কৰিছে। ইয়াত 231টা গাৰ্জেন আছে, ছাত্ৰ ছাত্ৰী আছে, 231টা গাৰ্জেন আছে, 47জনে বোলে চহী কৰিছে। 47জনৰ ভিতৰত চাব যদি মইতো কওঁ যে 10জনৰ বাহিৰে নহয় তাত যে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক। ইয়াত যে আপোনালোক উপস্থিত আমি সকলোৱে গাৰ্জেন আছে। আপোনালোকে বোধে প্ৰধান শিক্ষক ঠিকে আছে? প্ৰধান শিক্ষক ঠিকে আছে, প্ৰধান শিক্ষকৰ একো ভুল নাই। আমাৰ প্ৰধান শিক্ষক এজন লাগিবই। সভাপতি হিচাপে আপোনালোকে আমি নতুনকৈ বনাই ল'ম, সভাপতি নতুনকৈ বনাই ল'ম। যি 3জনৰ নাম আহিছে, ৰহমত আলী, কাৰিজুল ইছলাম, হাজাৰা খাতুন, তেওঁলোকৰ ভিতৰত আমি সেইটোৱে কৈ আছোঁ। আপুনি কাক বিচাৰে? ৰ'ব, মই কৈ আছোঁ আমি 3জনতো এজনো পচন্দ নহয় আপোনাৰ? নাই, পচন্দটো আছিলে, আমাৰ ৰাইজে পচন্দ আছিলে ৰহমত আলীক। ৰহমত আলীক পচন্দ হৈছিলে আৰু ৰাইজেই বনাইছে ৰহমত আলীক, কিন্তু সিহঁতে প্ৰতিবাদ কৰি আছে। সভাপতি দিয়ে আপোনালোকৰ আপত্তি নাই। কাৰিজুলক দিলে আপত্তি কিয়? আপত্তি সেইটো কৈ আছোঁ, এই স্কুলখন কাৰিজুলৰ দেউতাকে মাটি দি স্কুলখন বনাইছে। 1977 চনত স্কুলখন হেৰি হৈছে। আমাৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপিত হৈছে যে আমি বিদ্যালয়ৰ মাটি দখল কৰি থকাটো, এইটো সম্পূৰ্ণ ভিত্তিহীন। কাৰণ বিদ্যালয়ত মাটি কিমান দান কৰা হৈছে সেয়াৰ প্ৰকৃত তথ্য আছে। বিদ্যালয়ৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ তাত ইয়াৰ তথ্য আছে। বিদ্যালয়ত 3 কঠা 16 লোচা মাটি মোৰ ককা নুৰ বক্স চাহাবে দান কৰিছিলে। আৰু তাৰ পিছতো যিখিনি বাকী মাটি আছে, সেই বাকী মাটিত আমাৰ ঘৰ, যিটো অভিযোগ উত্থাপিত হৈছে সেয়া সম্পূৰ্ণ ভিত্তিহীন। মই এই বিষয়ে বিদ্যালয়ৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক এটা অনুসন্ধান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। পৰিচালনা কমিটি যেতিয়া গঠন হৈছিলে, চৰকাৰৰ যিটো গাইডলাইন আছিলে সেই গাইডলাইন মতে হৈছিলনে? হয়, বিদ্যালয় পৰিচালনা সমিতি গঠনৰ সময়ত যিটো সাধাৰণ সভা হৈছিল, সেইটো বিদ্যালয় পৰিচালনা সমিতি গঠনৰ যিটো গাইডলাইন, সেই নীতি নিৰ্দেশনা মানিয়ে হৈছিলে। আৰু যিটো ভূমি বেদখলৰ কথা আহিছে, এই ভূমি বেদখল কি আপোনালোকে চৰকাৰী বিদ্যালয়ৰ ভূমি বেদখল কৰি বাসগৃহ নিৰ্মাণ? নাই, বিদ্যালয়ৰ ভূমি আমি বাসগৃহ সজা নাই। বিদ্যালয়ৰ ভূমিত এইটো সম্পূৰ্ণ ভিত্তিহীন। ৰাইজে চাইছে আৰু আপোনালোকেও, মই আপোনালোকৰ জৰিয়তে মই বিদ্যালয়ৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে বিদ্যালয়ত যিখিনি মাটি দান দিয়া হৈছিল সেইখিনি মাটি জোখমাখ কৰি চাবলৈ যে আমি সঁচাকৈয়ে বিদ্যালয়ত মাটি অধিকৃত কৰি আছোঁ নে নাই। আমি বিদ্যালয়ৰ মাটিত ঘৰ বনোৱা নাই, আমি সম্পূৰ্ণৰূপে আমাৰ নিজস্ব মাটিত ঘৰ বনাইছোঁ। আৰু ৰাইজে বৰ্তমান অভিযোগ দিয়া যিটো আছে এইটো সম্পূৰ্ণ ভিত্তিহীন, মিছা কথা।